নির্মহ নির্ভেজাল সমালোচনা। সন্মুখৰজন মন্ত্ৰী নে বিধায়ক সেয়া নাছিল কোনো বিচাৰ্য বিষয়। ভুল কৰিছে, গতিকে কটু কথা শুনিবই লাগিব, এনেকুৱা পোন মেৰুদণ্ডৰ মানুহ আছিল তেওঁ। ক্ষমতাশালী বিজেপি চৰকাৰৰ ৰঙা চকুকো কেৰেট নকৰি তেওঁ কৈ পেলাইছিল, হিমন্ত দা প্লিজ ঘৰত থাকক, নিজৰ কাম কৰক, খেতি কৰক, ফৰেষ্ট কৰক, মানুহক নতুনকৈ জন্ম দিবলৈ চেষ্টা কৰক। বৰ উৎপাত কৰি আছে, বেয়া পাইছো। এই উৎপাতবোৰ কিন্তু শেষ নহল। উৎপাতৰ শিপাডাল ছিংগাপুৰলৈ গ'ল। অভিমন্যু তালুকদাৰ নামৰ এক বেপাৰীৰ আতিথ্যত এই উৎপাতবোৰে আৰম্ভ কৰিলে ন কায়দা, যাৰ বাবেই 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুস্থলীত সশৰীৰে উপস্থিত থকাৰ পিছতো জুবিন গাৰ্গক মৃত্যুমুখলৈ লৈ যোৱা সেই য়প পাৰ্টিৰ আয়োজনৰ অন্যতম কাণ্ডাৰী হোৱাৰ পিছতো অসম আৰক্ষীৰ SITৰ হাতত গ্ৰেপ্তাৰ নোহোৱাকৈ থাকি গ'ল এই অভিমন্যু তালুকদাৰ। ছিংগাপুৰত 2008 চনৰে পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালুকদাৰৰ নেতৃত্বত গঢ়ি তুলিছিল ছিংগাপুৰীয়া অসমীয়া গেং। চাওক এই সাক্ষাৎকাৰৰ লিখিত লিপি। জনাই থওঁ, স্মাইল এছিয়া নামৰ এটা বেচৰকাৰী সংস্থাৰ মুৰব্বী এই তালুকদাৰে 2008 চনত হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেই অসম চৰকাৰৰ সৈতে এক ব্যয়বহুল প্ৰকল্প সম্পাদন কৰিছিল। বৰ উৎসাহেৰে এই কথা তেওঁ স্বীকাৰো কৰিছিল। তেতিয়াৰে পৰা মুখ্যমন্ত্ৰী পৰিয়ালৰ সৈতে তালুকদাৰৰ আছে সুসম্পৰ্ক। কেৱল সেয়াই নহয়, এই ছিংগাপুৰ গেং আৰু গেংষ্টাৰ অভিমন্যু তালুকদাৰৰ বদান্যতাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হৈছিল ছিংগাপুৰৰ সৰ্বোচ্চ বঁটা LEE কুয়ান ইউ এক্সচেঞ্জ ফেলোশ্বিপ। মনত ৰাখিব, এই বঁটা কেৱল এখন দেশৰ চৰকাৰৰ অতি উচ্চ পদস্থ ব্যক্তিকহে প্ৰদান কৰা হয়। গতিকে এনে পৰিস্থিতিত জুবিন হত্যাকাণ্ডস্থলীত এনেবোৰ অতি প্ৰভাৱশালী আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোকেই উপস্থিত আছিল, যিসকলৰ বহুতেই নাহো বুলিয়েই নাহিল SITৰ তদন্তৰ আওতালৈ, নাহো বুলিয়েই নাহিল সহযোগ কৰিবলৈ। সকলো কথা লাহে লাহে কালৰ গৰ্ভত লুকাবলৈ আৰম্ভ কৰিলে। আঁচনিৰ মায়াজালেৰে অসমীয়াৰ মূৰত ঋণৰ বোজা জাপি দি মামা হিমন্তই আকৌ ৰাজপাট দখলৰ কাৰচাজি আৰম্ভ কৰি দিলে। পিছে অসম আৰু অসমীয়াৰ কলিজাৰ ঘাঁ টুকুৰা আজিও শুকোৱা নাই। কাৰণ অসমীয়াই আজি উমান পাইছে জুবিনক কিয় হত্যা কৰা হ'ল, কোন হ'ব ইয়াৰ পৰা লাভান্বিত, কাৰ গাদী হ'ব সুৰক্ষিত। তথাপি আমি ন্যায়ৰ অপেক্ষাত আমি আৰু অধিক তথ্যৰে অহা শুক্ৰবাৰে একে সময়তে লৈ আহিম আমাৰ তৃতীয় প্ৰতিবেদন। চাই থাকিব আমাৰ নতুন চিৰিজ ডেথ গেমছ অফ জুবিন গাৰ্গ।